মই বহুদিন আগৰ পৰা মই ভাবি আছোঁ যে এইটো টপিকৰ ওপৰত এটা মই ভিডিঅ' বনাম, কিন্তু বহুদিন হ'ল মই টাইম পোৱা নাছিলোঁ ভালকৈ। চ' আজি মই অলপমান টাইম ওলাই মই এইটো টপিকৰ ওপৰত মই ভিডিঅ' এটা আপোনালোকৰ কাৰণে বনাম বুলি ভাবিছোঁ, যিহেতু এইটো এটা এডুকেশ্যনেল চেনেল। চ' মানে কথাটো জনাটো দৰকাৰ। মানে বস্তু এটা মানে যেতিয়া মিছআণ্ডাৰষ্টেণ্ডিং হৈ থাকে আপোনালোকৰ মাজত, যে বস্তুটো মই বহুত মানে এতিয়ালৈকে আমাৰ মানুহে নাজানে যে মেল আৰু ফিমেলত বাহিৰে যে আমাৰ এটা থাৰ্ড ছেক্স বুলি কিবা এটা যে বস্তু আছে। আৰু যেতিয়া মানে নজনাৰ কাৰণে আমাৰ বহুতখিনি মিছআণ্ডাৰষ্টেণ্ডিং হৈ থাকে, আৰু নজনাৰ কাৰণে আমাৰ মানুহৰ মাজত কিবা এটা মানে কনফিউজ হৈ থাকে মানুহবিলাকে যে একচুৱেলি বস্তুটো কি হয়। আৰু তাৰ কাৰণে যিবিলাক মানুহ থাৰ্ড ছেক্সত পৰে, থাৰ্ড ছেক্স কেটেগৰীত পাৰে, মানে মেল আৰু ফিমেলত বাহিৰে যিটো আমাৰ কেটেগৰী ধৰা হয় থাৰ্ড ছেক্সত, সেইটো থাৰ্ড ছেক্স বুলি কোৱা হয়। থাৰ্ড ছেক্সত পৰে সেই মানুহখিনি বহুতখিনি মানে আনকমফৰ্ট ফিল কৰিব লগা হয় ছ'চাইটিত, বা ক'ৰবাত ওলাই গ'লে বা যেতিয়া পাব্লিক প্লেছত হয় তেতিয়া বহুত মানে হেৰেছমেণ্ট হ'ব লগা হয় বা এবিউজ হ'ব লগা হয়। চ' আজি মই ভিডিঅ'টোত আপোনালোকক এইটো বুজাই দিম যে থাৰ্ড ছেক্স মানে কি, আৰু ট্ৰেন্সজেণ্ডাৰ কাক কয়, থাৰ্ড ছেক্স আৰু ট্ৰেন্সজেণ্ডাৰ এই দুটাৰ বস্তু কি কি। চ' ভিডিঅ'টোৰ মেইন পাৰ্টৰ ফালে যোৱাৰ আগতে আপুনি এটা কথা ভালকৈ জানিব লাগিব, অলপমান বায়'লজি জানিব লাগিব, যাতে বস্তুটো আপোনালোকৰ বুজাত সুবিধা হয়। যে প্ৰথমতে মই কথাটো কৈ লৈছোঁ যে বায়'লজিকেলি কেনেকৈ কি হয়, যেতিয়া মানে মানুহৰ ক্ৰম'জমেল নাম্বাৰ, মানুহৰ মানে চব এনিমেলছৰে ক্ৰম'জম থাকে আমাৰ চেলছত, আৰু ক্ৰম'জম ক'ত থাকে, চেলৰ নিউক্লিয়াছত থাকে। গতিকে মানুহৰ চেলৰ নিউক্লিয়াছত 23 পেয়াৰ্ছ ক্ৰম'জম থাকে, আৰু ইয়াৰে 22ডাল হৈছে আমাৰ বডিৰ বেলেগ বেলেগ হেবিটছ, বেলেগ বেলেগ কেৰেক্টাৰিষ্টিকৰ কাৰণে ৰেছপনচিবল। আৰু বাকী যি 1 পেয়াৰ ক্ৰম'জম থাকে, সেই লাষ্টৰ 1 পেয়াৰ ক্ৰম'জমযোৰ ছেক্স ক্ৰম'জম বুলি কয়, যিয়ে আমাৰ ছেক্স ডিটাৰমিনেশ্যন কৰে, মেল হ'ব নে ফিমেল হ'ব নে অন্য কিবা হ'ব। আৰু যেতিয়া আহে ছেক্স ডিটাৰমিনেশ্যনৰ কথাটো, তেতিয়া কৈ দিওঁ যে মেলৰ কাৰণে XY দুডাল ক্ৰম'জম থাকে লাষ্টৰ ছেক্স ক্ৰম'জম, আৰু ফিমেলৰ কাৰণে XX মানে XX ক্ৰম'জম। যেতিয়া ৰিপ্ৰডাকশ্যনৰ টাইমত মেলৰ পৰা যদি X ক্ৰম'জমডাল আহে, তেতিয়া ফিমেলৰ একে টাইপৰ ক্ৰম'জম থাকে XX, গতিকে তাৰে এডাল ক্ৰম'জম গুচি আহে। তেতিয়া যদি মেলৰ পৰা যদি X ক্ৰম'জমডাল আহে, তেতিয়া XX লগ হৈ মানে ছোৱালী সন্তান হ'ব। আৰু যদি মেলৰ পৰা Y ক্ৰম'জমডাল আহে, তেতিয়া XY মানে ল'ৰা হ'ব। গতিকে ল'ৰা হ'ব নে ছোৱালী হ'ব, এইটো টোটেলি ডিপেণ্ডেণ্ট হয় মেলৰ ওপৰত। ইয়াতে কি হয়, যেতিয়া ৰিপ্ৰডাকশ্যনৰ টাইমত অলপ জেনেটিকেল ডিফেক্টৰ কাৰণে কেতিয়াবা কি হয়, দুইডাল ক্ৰম'জমৰ কোনোবাডাল মিচিং হৈ যায়, আৰু মিচিং হৈ তেতিয়া X ক্ৰম'জম অকল এডাল ক্ৰম'জম, ছেক্স ক্ৰম'জম এডাল ক্ৰম'জম অকল গুচি আহে, যিটো মানে নেক্সট জেনেৰেশ্যনটো হ'ব, নেক্সট জেনেৰেশ্যনলৈ। বা কেতিয়াবা কি হয়, দুইডাল ক্ৰম'জমৰ মানে জেনেটিকেলি ডিফেক্ট গোটেই XXY হৈ যায়, আৰু তেতিয়াও জেনেটিকেল ডিফেক্ট হৈ যিটো নেক্সট জেনেৰেশ্যনত বেবীটো আহিব, সেই বেবীটো মানে বায়'লজিকেলি ডিফাৰেণ্ট হয়। চ' এনেকুৱা বিভিন্ন কাৰণত ডিফাৰেণ্ট হ'ব পাৰে, যেনে Y অকল X ক্ৰম'জম বা অকল XXY। চ' এনেকৈ বায়'লজিকেলি ডিফাৰেণ্ট যেতিয়া হৈ পেলাই জন্ম হয়, বাৰ্থ হয়, তেতিয়া মেল বা ফিমেল নহয়, তেতিয়া সেইটো থাৰ্ড ছেক্স হিচাপে জন্ম লয়, যিটো বায়'লজিকেলি ডিফাৰেণ্ট হয়। একদম ইজিকৈ মই এক্সপ্লেইন কৰি দিছোঁ যাতে সকলোৰে বুজাত সুবিধা হয়। এতিয়া নেক্সট আহোঁ মেইন আচল কথালৈ, যে আমাৰ যি থাৰ্ড ছেক্স, তাক আমি কুৱেৰ হিচাপত কোৱা হয়। কুৱেৰ মানে তাত যিকেইটা কেটেগৰী আহে, গে, লেছবিয়ান বুলি কয় কিছুমানে, বাইছেক্সুৱেল বুলি কয়, বা এছেক্সুৱেল বুলি কয়। এতিয়া গে, লেছবিয়ান, এছেক্সুৱেল, বাইছেক্সুৱেল এইবিলাকনো কাক কয়, আৰু ট্ৰেন্সজেণ্ডাৰনো কাক কয়, মই সেইখিনি কথা এতিয়া মই এইটো ভিডিঅ'ত ক'ম। চ' ভালদৰে একদম শেষলৈকে চাই থাকিব ভিডিঅ'টোত, যাতে কথাখিনি ভালকৈ বুজি পায়। চ' আমাৰ চাওক, ছ'চাইটিত আমি যিখন দেশত বাস কৰোঁ, তাত মানুহবিলাক মানে এনেকুৱা হয় যে আমাৰ মানুহৰ চাইক'লজিকেল যিটো কণ্ডিশ্যন, সেইটোত মানুহে বেছি ভেলু নিদিয়ে, বা বেছি সেইটোত গুৰুত্ব বা এটেনশ্যন নিদিয়ে। মানুহজনৰ যিটো ফিজিকেল হেল্থ বা ফিজিকেল চাইনটো চাই পেলাই মানুহজনক মানে ডিটাৰমাইন কৰে। ফৰ এক্সাম্পল, মানুহজনৰ মানে মানুহে বাহিৰৰ বেমাৰটোৱে মানে বেমাৰ বুলি ভাবে, ভিতৰৰ বেমাৰটো আজিও মানে মানুহে নাজানে ভিতৰত কিবা বেমাৰ হ'ব পাৰে, চাইক'লজিকেলি মানুহৰ কিবা প্ৰব্লেম আহিব পাৰে, সেইটো কিবা এটা মানে আমি ডিজিজ বা আমি প্ৰব্লেম বুলি আমি ক'ব পাৰোঁ, আমি ডক্টৰৰ তাকে যাব লাগে, সেইটো কথা আজিও নাজানে আমাৰ মানুহে।
চ' গতিকে আমাৰ দেশত আমাৰ দৰে এখন কাউণ্ট্ৰিত চ' কেনেকৈ আপুনি ভাবি ল'ব যে মানুহে ভাবিব এনেকুৱা এটা বস্তু যে মেল আৰু ফিমেলত বাহিৰত কিবা এটা বস্তু আছে ডিফেক্ট হোৱাৰ কাৰণে য'ত মেল বডিত মেল ছেক্স অৰ্গেন ডেভেলপ হ'ব লাগে তাত ফিমেল ছেক্স অৰ্গেন ডেভেলপ হয় আৰু যিটো বডিত ফিমেল ছেক্স অৰ্গেন ডেভেলপ হ'ব লাগে তাত মেল ছেক্স অৰ্গেন ডেভেলপ হয় আৰু এইটো বায়'লজিকেল ডিফেক্ট মই অলৰেডি ক'লোঁ যে যিটো জেনেটিকেল ডিফেক্ট হয় এক্স মানে এক্স বা এক্স ৱাই বিপৰীতে এক্স বা এক্স ৱাই বা এক্স এক্সৰ বিপৰীতে ডাবল এক্স ৱাই তাৰ কাৰণে এইটো ডিফেক্ট আহি যায় আৰু তাৰ কাৰণে আমি যিটো মানে সেই হয় বডিটো আপোনাৰ সেই চাইন মানে যিটো মানে মেলটোত মেল এট্ৰাকশ্যন দেখায় মানে এই যিটো এইটো টাইপৰ মানে পাৰ্চনে আপোনাৰ মেল টু মেল এট্ৰাকশ্যন হয় মানে মেলৰ প্ৰতি মেল হয় কিন্তু মেলৰ প্ৰতি মানে বায়'লজিকেলি মেল হয় কিন্তু মেল টু মেল এট্ৰাকশ্যন হয় তাক আমি গে বুলি কওঁ বা গে বুলি ধৰোঁ আৰু লেছবিয়ান হৈছে যিটো মানে বায়'লজিকেলি ফিমেল হয় কিন্তু ফিমেলৰ প্ৰতি এট্ৰাকশ্যন হয় চ' এইটো আমি লেছবিয়ান বুলি কওঁ এতিয়া বাইছেক্সুৱেল যিটো আমাৰ মেল ফিমেল দুইটাৰ কাৰণে বোথৰ কাৰণে মেল ফিমেল দুইটাৰ কাৰণে এট্ৰাক্টেড হয় তাক আমি বাইছেক্সুৱেল বুলি ধৰোঁ আৰু এছেক্সুৱেল মানে হৈছে যিটো কোনো ধৰণৰ ছেক্সুৱেল এট্ৰেকশ্যন বা এটেনশ্যন নাথাকে কোনো ধৰণৰ মানে ছেক্সুৱেল ইণ্টেনশ্যন নাথাকে তাক আমি এছেক্সুৱেল কেটেগৰীত ধৰা হয় চ' এই যিকেইটা আমি কেটেগৰী পালোঁ যে এছেক্সুৱেল বাইছেক্সুৱেল গে বা লেছবিয়ান এই চবকেইটাক ধৰি আমি কুৱেৰ বা থাৰ্ড ছেক্স হিচাপে ধৰা হয় এতিয়া মই লাষ্টত ট্ৰেন্সজেণ্ডাৰ কি বস্তু এইটো ক'ম যে ট্ৰেন্সজেণ্ডাৰ হৈছে যে আমাৰ বৰ্তমান ছেক্স এণ্ড চাৰ্জাৰীৰ জৰিয়তে এই যিকেইটা কেটেগৰী আছে তাক আমি চেঞ্জ কৰিবলৈ ল'ব পাৰোঁ চেঞ্জ কৰি মানে যদি ধৰক বায়'লজিকেলি যদি মেল হয় কিন্তু চাইক'লজিকেলি যদি ফিমেল হয় গতিকে তাক আমি ছেক্স এণ্ড চাৰ্জাৰীৰ জৰিয়তে ডক্টৰৰ লগত কনচাল্ট কৰি পেলাই তাক ফিমেল কৰিব পাৰি যদি মানে ইয়াতে মই কাষত দেখাই দিছোঁ এটা ভিডিঅ'ত এই যিগৰাকী ছোৱালী দেখা পাইছে এইগৰাকীৰ নাম অমূল্যা গৌতম ল'ৰা আছিল এতিয়া ছোৱালী আৰু এইটো কোৱা হয় ট্ৰেন্সজেণ্ডাৰ মানে যিটো চাৰ্জাৰীৰ জৰিয়তে মানে মেল ফিমেল বা ফিমেল টু মেল ট্ৰান্সফৰ্ম কৰিব পাৰি এইটো ট্ৰেন্সজেণ্ডাৰ বুলি কোৱা হয় গতিকে আশা কৰোঁ ভিডিঅ'টোত আপোনালোকে বুজি পাইছে যে কেনেকৈ কোনটো কথা কেনেকৈ কি ক'ব পাৰি যে মই মানুহৰ যিটো মানে কি মিছলিডিং আছে মিছআণ্ডাৰষ্টেণ্ডিং আছে সেইটো বস্তু ভালকৈ হয়তো বুজি পাইছে যে মই কেনেকৈ ক'ব পাৰিবা